অত্যন্ত আমাৰ যেটো ভাতৃ আৰু ভগ্নীৰ যেটো পবিত্ৰ সম্বন্ধ, এই সম্বন্ধটো যুগে যুগে মহান আৰু ইয়াৰ মহানতাটো অটুট ৰাখিবৰ বাবে প্ৰতি বছৰে এনেধৰণে ৰাখি বন্ধন অত্যন্ত মৰম আৰু শ্ৰদ্ধাৰে আমাৰ ভাৰতীয় সমাজখনে ইয়াক নিষ্ঠাৰে পালন কৰে। গতিকে ময়ো আজি আমাৰ পোৰ্ট শ্বিপিং ৱাটাৰৱেজ মন্ত্ৰালয় যিমানবিলাক মহিলা কৰ্মচাৰী আছে আৰু আমাৰ যিবিলাক মেৰিটাইম ট্ৰেইনিং ইনষ্টিটিউশ্যন আছে তাৰ কেডেটবিলাকেও আজি আমাৰ ইয়ালৈ আহিল, বাসগৃহলৈ আহিল আৰু সকলোৱে মোক ভাতৃ জ্ঞান কৰি ৰাখি পিন্ধালে। মই তেখেতসকলক মোৰ আন্তৰিক শুভেচ্ছা আৰু তেখেতসকলক মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ইয়াত কৰ্মচাৰীয়ে কাম কৰে আৰু এই মন্ত্ৰালয়ত কাম কৰে। গতিকে আজি গোটেই ভাৰতবৰ্ষখনকেই আমি একেলগে আজি এই ৰাখি বন্ধনৰ যোগেদি আমি একলগ হোৱাৰ এটা সুন্দৰ পৰিৱেশ সৃষ্টি হ'ল। গতিকে মই সকলো ভগ্নীৰ ভৱিষ্যত উজ্জ্বল হওক, শান্তিত থাকক, সফল হওক আৰু সুস্থ হৈ থাকক, তাকেই ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ।